গুড মৰ্ণিং সকলোকে পুৰীৰ পৰা আৰু এতিয়া বাজিছে 4:45 আৰু একদম সাজি কাচি ৰেডি জগন্নাথ মন্দিৰ যাবলৈ আৰু যিহেতু ৰাতিপুৱাই যাব লাগিব যিহেতু যিমানে টাইম হ'ব সিমানে মানে মানুহৰ ভিৰ বেছি হ'ব মানে ভক্তৰ ভিৰ বেছি হয় সেইটো কাৰণে আমাক যিজনৰ লগত ঠিক কৰিছিলোঁ তাৰে মানে পূজাৰী তেওঁ মানে 5টা মানত গৈ পাব দিছে ওচৰতে যিহেতু সকলোৱে উঠিলোঁ সকলোৱে ৰেডি হ'লোঁ সকলোৱে কিছুমানে ৰেডি হৈও আছে গতিকে এতিয়া যাম কিন্তু মোবাইল নিব নিদিয়ে মই আপোনালোকক পূজা চূজা কৰি ভিডিঅ' দেখুৱাম কিন্তু মেইন মন্দিৰতো নিব নিদিয়ে মোবাইল গতিকে মোবাইলটো এতিয়া থৈ যাব লাগিব অকণমান পাছত মই আপোনালোকক ভিডিঅ' দেখুৱাম গতিকে প্ৰথমতে পূজাখিনি কৰি লওঁ আৰু তাৰপিছত দেখুৱাই আছোঁ আপোনালোকক আৰু যিহেতু ৰাতিপুৱাই উঠিছে একদম গম পাইছে চকু ফুলি আছে চ' এতিয়া মন্দিৰলৈকে গৈ আছোঁ আপোনালোকে ভিডিঅ' পাব ৰুমৰ পৰা এতিয়া ওলাই আহিলোঁ আৰু বাকীবোৰ গ'লে আগত আৰু আমাৰ অকণমান দেৰি হ'ল আৰু দেৰিটো হ'বই ওলাওঁতে এনেও দেৰি হৈ যায় আৰু তাতে আকৌ ইমান ৰাতিপুৱা উঠিছোঁ মানে ঘৰত থাকিলে ইমান ৰাতিপুৱা উঠাই হেবিটে নাই আৰু দেখা পাইছে এতিয়া মানে 5টা বাজিছে তথাপিও পোহৰ হোৱা নাই আন্ধাৰে আছে আৰু যিহেতু মোবাইলটো মই লৈ আহিলোঁ নানো বুলি ভাবিছিলোঁ কিন্তু যিহেতু লাগিবই মোবাইল নহ'লে চলিবই নোৱাৰোঁ ভিডিঅ' কৰিব লাগিব সেয়েহে মোবাইলটো মই লগত লৈ আহিলোঁ বাকীবিলাকে অনা নাই আমি চেণ্ডেলবিলাকো মানে ৰুমতে খুলি থৈ আহিছোঁ আৰু মোৰ অকল মোবাইলটো আছে লকাৰত থৈ যাম আৰু দেখিছেনে ৰাস্তাটো একদম খালী অকণমান পাছত মানে পোহৰ হ'ব যেতিয়া এই ৰাস্তাটো এনি টাইম মানে গাড়ীৰে ভৰ্তি হৈ থাকে মানে ভিৰ হৈ থাকে ৰাস্তাটো কিন্তু বহুত সৰু হয় দোকানবিলাকো বন্ধ আছে আৰু সেইটো হৈছে মন্দিৰটো আৰু দেখিছেনে বাহিৰত মানুহ ইয়াতে মানে বহুত ৰাতিলৈকে মানুহ থাকে আৰু ৰাতিপুৱা দেখা পাইছে মানে ৰাতি হৈছে নে দিনে হৈছে একো গম নাপায় আমি যিহেতু ৰাতি 11টা-12টাতো মন্দিৰলৈকে আহিছিলোঁ গতিকে তেতিয়াই গম পাইছোঁ বহুত ভক্ত থাকে গোটেই মন্দিৰ প্ৰাংগণ ভৰ্তি হৈ থাকে আৰু এয়া পালোঁ আমি মন্দিৰ এতিয়া যিহেতু লাইনত থিয় হ'ব লাগিব তাৰ আগতে মোৰ মোবাইলটো লকাৰত থৈ যাওঁ আৰু লকাৰত কিন্তু ফিজ দিব নালাগে ফ্ৰীতে ৰাখে তেওঁলোকে চেণ্ডেল জোতা বেগ যি থয় আপুনি কিন্তু তাৰ মাজতে কোনোবাই কিন্তু আপোনাক পইচাও খোজে যেতিয়া বস্তুখিনি আনিব যাব সকলোৱে নোখোজে মানে তাত থকা হয়তো মানুহ চেঞ্জ হ'লে তেওঁলোকে মানে খুজি দিয়ে যে আপুনি কিবা এটা দিব লাগিব আপুনি দিয়ে নিদিয়ে আপোনাৰ কথা কিন্তু কিছুমানক খোজে কিন্তু এনে ফ্ৰী হয় তাত জোতা চেণ্ডেল বা বেগ চেগ থোৱাটো আৰু লাইনত থিয় হোৱাৰ পিছত সেয়া মন্দিৰ দৰ্শন কৰি বাহিৰলৈকে আহিলোঁ যিহেতু ভিতৰ ভাগটো দেখুৱাব নোৱাৰোৱে মোবাইল নিব নিদিয়ে গতিকে খুব ভাল লাগিল পূজা কৰি ৰাতিপুৱা মন্দিৰ দৰ্শন কৰিলোঁ আজি প্ৰথমবাৰ মানে জীৱনৰ প্ৰথমবাৰ জগন্নাথ মন্দিৰ দৰ্শন কৰিলোঁ বহুত বেছি ভাল লাগিছে আৰু এয়া ৰাতিপুৱাৰ সময় আপোনালোকক অকণমান দেখুৱাই দিলোঁ মানে ভক্ত দেখিছে আপোনালোকে মন্দিৰত পূজা কৰি আমি ওলাই আহিলোঁ আৰু যিহেতু আমি ৰাতিপুৱা 5টাতে আহিছোঁ আৰু এতিয়া 8:30 বাজিল গোটেই মানে মন্দিৰবিলাক দৰ্শন কৰিলোঁ পূজা কৰিলোঁ আৰু এতিয়া ওলাই আহিছোঁ আৰু সময় লাগে বহুতখিনি আৰু যিহেতু আমি 5টা বজাত আহিছোঁ লাইনটো ইমান বেছি দীঘল হোৱা নাই আৰু যদি অলপমান দেৰি হ'লে বহুত বেছি দীঘল হ'ল হয় আৰু এতিয়া যিহেতু ৰাতিপুৱা সোনকালে ওলাই আহিছোঁ চাকি ধূপ জ্বলালোঁ পূজা কৰিলোঁ এতিয়া ৰুমত যাম কিবা এটা খাওঁ আৰু আপোনালোকক দেখুৱাম আৰু ইয়াৰে মানে মেইন মানে ভাল লগা বস্তুটো হৈছে যে মন্দিৰৰ যিখন মানে মূল পতাকা সেই পতাকাখন মানে সন্ধিয়া সদায় 5টা বজাত মানে সলনি কৰে সেই বস্তুটো চাব ৰখি আছোঁ আজি আৰু যিহেতু আমাৰ 3 দিন হ'ল আহিব কিন্তু দেখাই নাই সাগৰৰ পাৰৰ ফালে ফুৰিব গৈছোঁ বা বেলেগ চাইডে গৈছোঁ আৰু আজি চাম বুলি ভাবিছোঁ আপোনালোককো দেখুৱাম ভিডিঅ'টো শেষলৈকে চাই থাকিবচোন যদিহে দেখুৱাব পাৰোঁ দূৰৰ পৰাই দেখুৱাই দিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আপোনালোকক অকণমান মন্দিৰৰ পৰিৱেশটো দেখুৱাই দিছোঁ বহুত বেছি মানুহ আহিছে আৰু বহুত বেছি ভাল লাগিছে কিন্তু ইয়াৰে যিটো মানে ডিচিপ্লিন মন্দিৰৰ ভিতৰৰ ফালে সেই ডিচিপ্লিনটো একদমেই নাই আৰু যে আমাৰ ফালে যেনেকুৱা কামাখ্যা বা যিকোনো মন্দিৰত যিটো এটা ডিচিপ্লিন থাকে এইটো চাইডে মানে এইটো মন্দিৰত ডিচিপ্লিন মানে দেখা নাপালোঁ সেইটো এটা বেয়া লাগিছে আৰু ইমান বেছি ভক্ত হয় ডিচিপ্লিনটো মানে মেইন আৰু ডিচিপ্লিনটো লাগে ভিতৰত যেনেকৈ লাইন পাতি সোমাব লাগে সেনেকুৱা লাইন পাতিব লগা নহয় মানে গোটেইবিলাক একেলগে সোমাই যায় যাৰ ফলত মানুহৰ মানে বহুত বেছি অসুবিধা হয় ঠেলা হেঁচা চব হৈ যায় তাৰমানে বহুত বেছি কষ্ট হয় সেইটো মানে ডিচিপ্লিনটো হ'লে বেছি ভাল হ'ব আৰু যিহেতু মানে কওঁতে কৈছে যে ভক্ত বহুত বেছি হয় কাৰণে সেইটো মানে মেনেজ কৰিব পৰা নাই কিন্তু সকলো মন্দিৰতে ভক্তটো বহুত বেছি হয় গতিকে মানে সেইটো মেনেজমেণ্ট কৰিলে বেছি ভাল লাগে যিটো মানে ডিচিপ্লিন থাকে চ' সেইখিনিয়ে বাকী এইটো বহুত বেছি ভাল লাগিছে আৰু দেখোঁ আপোনালোকক চাই থাকিব আৰু মন্দিৰৰ মানে যি বাহিৰৰ পৰিৱেশটো বহুত বেছি ধুনীয়া পৰিৱেশ হয় বহুত বেছি ভাল লাগে আৰু ইয়াতে থাকিলে মানে যাবই মন নাযায় আৰু যোৱাকালিও ৰাতি বহুত ৰাতিলৈকে আমি ইয়াতে বহি আছিলোঁ এনেই বহি আছোঁ কিবা এটা ভাল লাগে আৰু ইমান যে ৰাতি হয় গমেই নাপায় ইয়াতে বহুত ৰাতিলৈকে মানুহ আহিয়ে থাকে আৰু
মানে ইমান দিনৰ পৰা আশা এটা আছিলে, চ' সেইটো মানে পূৰণ হ'ল। সেইটো মানে বেছি ভাল লাগিছে, আহিছোঁ যে ইমান দূৰ, গতিকে সেইটো কাৰণে ভাল লাগিছে। চবৰে মুখত শুনি আছিলোঁ, কিন্তু এইবাৰ নিজ চবৰে আহি দৰ্শন কৰিছোঁ, বহুত বেছি ভাল লাগিছে। বহুত ডাঙৰ এটা মানে আশা পূৰ হ'ল, মানে পূৰ হ'ল আৰু আশা এটা। বাকীবিলাকো কোনফালে আছে গম নাপাওঁ। ত' আমি দুজনে গৈ আছোঁ, আমি দুজনে মানে এতিয়া ৰুমলৈকে গৈ আছোঁ, তাত সিহঁতক লগ পাম। আৰু যিহেতু মোবাইল চোবাইল আনিব নিদিয়ে, মই এই মোবাইলটো আনিছিলোঁ, আনি কিনে মই লকাৰত থৈ দিছিলোঁ। কথা এটা লক্ষ্য কৰিবচোন, ইয়াতে যিমান বাইক বা স্কুটি চলিছে, তাতে মানে এজনে হওক বা দুজনে হওক, কেতিয়াবা তিনিজনো উঠি গৈছে, কিন্তু কোনেও হেলমেট পিন্ধা নাই। আৰু যিজনে চলাইছে বাইক বা স্কুটি, সেইজনেও পিন্ধা নাই। আচলতে আমাৰ অসমৰ নিচিনা চাগে ইমান ষ্ট্ৰিক্ট নহয়। আৰু ইমান ডাঙৰ মন্দিৰ এটা, মন্দিৰৰ ওচৰে পাঁজৰে ক'তো মানে ট্ৰেফিক পুলিচে দেখা নাপালোঁ। ভাবকচোন কেনেকুৱা এখন ঠাই, মানে য'ত পুলিচ ট্ৰেফিক থাকিব লাগিছিলে, তাত পুলিচ ট্ৰেফিকে নাই। ইমান ডাঙৰ এটা মন্দিৰ। ইমান দূৰৰ পৰা ফুৰিব আহি এয়া আমি খাম এতিয়া তিয়ঁহ, আৰু তিয়ঁহ মই চলাই আছোঁ। তাৰমানে মন্দিৰৰ পৰা অলপ আগতে আহি পাইছোঁ, আৰু এই তিয়ঁহকেইটা দেখিছে, এইকেইটা মানে ঘৰৰ পৰা আহিব দিনা মোৰ লগৰজনী আনিছিলে, আৰু মানে অলপ চলপ বেয়া হৈছে। এতিয়া সেইকেইটা আমি খাম, যিহেতু পেলাই দিব বেয়া লাগে, আৰু ইমান দূৰৰ পৰা আনিছোঁ, একদম প্লেনে চেনে ভৰাই লৈ আহিছোঁ। সেইটো কাৰণে এতিয়া খাই কিনে শেষ কৰি দিওঁ, আৰু যোৱালৈকে মানে এইটো বেয়া হৈ যাব। সেইটো কাৰণে চলাই আছোঁ ইয়াত তিয়ঁহ। এতিয়া আমি তিয়ঁহ খাম ফুৰিব আহি কিনে। তলত থকা বুলি কৈ দেখিছে, আগত বজাৰ পৰা গৈছে, আখে লৈ আহিছে দেখোন। প্ৰসাদ লৈ আহিছে। হ'ব এতিয়া মোৰতো 3 যোৰাই হ'ব। কোনটো লাগে লৈ যাবা জলদি। আৰু দুপৰীয়া আমি এনেদৰে ওলাই আহিছোঁ তিনিওটাই, আৰু একদম গৰম, মানে চশমা মাৰিব লগা অৱস্থা, ইমান বেছি ৰ'দ। কিন্তু উপায় নাই, কিয়নো আজি আমাৰ পুৰীত শেষৰটো দিন, আৰু শেষৰটো দিন যিহেতু আমি এতিয়ালৈকে দোকানসমূহ ঘূৰাই নাছিলোঁ। 3 দিন কেনেদৰে পাৰ হ'ল গমেই নাপাওঁ, মানে অতি সোনকালে দিনবোৰ সময়বোৰ গৈ আছে। আৰু আজি যিহেতু শেষৰটো দিন, ভাবিছোঁ এই দুপৰীয়া সময়তে অকণমান ঘূৰি লওঁ, মন্দিৰৰ ওচৰে পাঁজৰে কি দোকান আছে চাই লওঁ। আৰু এইফালে দেখিছেনে, মানে লগৰজনীৰ বাইদেউ, তেওঁ মানে ইয়াত নেমু টেঙা ল'ব বোলে। সৰু সৰু যে গোল নেমু, দামটো অকণমান কম আমাৰ তাতকৈ, সেয়েহে তেওঁ অকণমান বেছিকৈ লৈ ল'ব। আৰু মানে এইফালে বস্তুবিলাক চাওঁ কি কি আছে। আৰু সেই দোকানসমূহ দেখিছেনে, ইয়াতে প্ৰত্যেকখন দোকানতে মানে এনেকুৱা চব্জিৰ দোকানবিলাকত কলপাত মানে বিক্ৰী কৰে, এনেদৰে কলপাত কাটি কাটি বিক্ৰী কৰে তেওঁলোকে। আৰু আমি যিহেতু আজি সাগৰৰ পাৰতো যাম, আৰু সাগৰৰ পাৰতো অহাৰ দিনাৰ পৰা গৈয়ে আছোঁ, বহুত বেছি ভাল লাগে, সেয়ে আজিও যাম, যিহেতু আজি শেষৰটো দিন আমাৰ ইয়াতে। আৰু আজি সন্ধিয়া 5 বজাত মন্দিৰৰ যি মেইন পতাকাখন মন্দিৰৰ সলনি কৰে, সেইখন আজি চাম বুলি ভাবিছোঁ, কিয়নো 3 দিন থাকিলেও এদিনো চোৱা নাই, যিহেতু আমি ওলাই গৈ আছোঁ, সেয়েহে আজি চাম বুলি ভাবিছোঁ। আৰু যদি জগন্নাথ মন্দিৰত আহি আপোনালোকে পতাকাখন মানে সলনি কৰা নাচায়, তেতিয়াহ'লে মানে মন্দিৰ দৰ্শন কৰাটো আধৰুৱা যেন লাগে। আৰু এইফালে দেখিছেনে, মণি মুকুতা পুৰা একদম দোকান, খাৰু মণি যি লাগে, ফটো আৰু প্ৰসাদবিলাকো ইয়াৰ পৰা লৈ যাব পাৰি কিনি। আৰু যিহেতু আমি মন্দিৰৰ নামত ভোগ আগবঢ়াইছোঁ, আৰু ভোগ আমাক সন্ধিয়া দিব বুলি কৈছে 8 বজাত, আৰু তেতিয়া আমাক প্ৰসাদো দিব মেইন মন্দিৰৰ পৰা, গতিকে প্ৰসাদটো পামেই আমি। আৰু এইফালে এনে অলপ চলপ কিবা চাই আছোঁ, মানে ভাল লাগে। আৰু ৰ'দ যে দিছে একদম মানে অনুভৱ হোৱা নাই, কাৰণ গৰম চৰম বাদ দি কিনে এইফালে বস্তু চাই আছোঁ। আৰু এই সাৰুবিলাক দেখিছে, দামবিলাক বহুত বেছি কম হয় ইয়াতে, এইবিলাক বস্তু যিবিলাক মণি মুকুতা বা এইবিলাক আছে, সাৰু মণি আছে, দামবিলাক বহুত বেছি কম হয়। কিন্তু এতিয়া বেলেগৰ কাৰণে সাৰুবিলাক ল'ব নোৱাৰোঁ, চাইজবিলাক নাজানো। আৰু এইফালে দোকানত ল'ব আহিলে লাড্ডু গোপাল দেখিছেনে, আৰু লাড্ডু গোপালৰ দামবিলাক বহুত বেছি কম হয়, 20 টকাকৈ লয় এটাত। আৰু এইফালে লাড্ডু গোপালৰ যি কাপোৰ আছে, কাপোৰটো মানে বহুত বেছি কম দাম হয়, গতিকে বাইদেউ লৈছে লাড্ডু গোপাল। তাকে আহিলোঁ, ওচৰতে মন্দিৰৰ ওচৰতে আছে দোকানখন, দেখিছেনে ইমান ধুনীয়া দেখি। আৰু এইখন গাড়ীখন চাওকচোন, ইমান দীঘল গাড়ী, কিহৰ গাড়ী নাজানো বাৰু। আৰু এইফালে লাইন চাওক, আৰু আমি এনেদৰে ঘূৰি ঘূৰি
মন্দিৰ ভিতৰলৈ গৈছিলোঁ আৰু যিহেতু 5টা বাজি গ'ল আমি ভিতৰত গৈ মানে পতাকা সলনি কৰা দৃশ্যটো চালোঁ। বহুত বেছি ভাল লাগিছে। 3 দিন থাকিলোঁ, এদিনো চোৱা নাছিলোঁ, গতিকে আজি চালোঁ। যিহেতু মোবাইল ভিতৰত নিব নিদিয়ে, গতিকে ভিডিঅ' কৰিব নোৱাৰিলোঁ, ভিডিঅ' কৰা একদম এলাউ নাছিলে। আৰু বহুত ভাল লাগিছে এই মন্দিৰৰ একদম ওপৰলৈকে উঠি গৈ গোটেইকেইখন পতাকা সলনি কৰাটো মানে এটা আচৰিত কথা আৰু এইফালে আমি সাগৰৰ পাৰত আহি দোকানসমূহ ঘূৰিম বুলি ভাবিছোঁ, কিয়নো আজি বাৰু সাগৰৰ পানীত নামা নাই, এনেই ফুৰিব আহিছোঁ আৰু দোকানবিলাকতো ঘূৰাই নাই। এই দুদিন এনেই আহি গৈ আছোঁ। আজি যিহেতু শেষৰ দিন, সেয়েহে দোকানসমূহ চাওঁ, লগতে সাগৰীয় মাছ খাম বুলি ভাবিছোঁ। যিহেতু প্ৰথম দিনাও খালোঁ মিছা মাছ, এক প্লেটত মানে 50 টকা লৈছিলে, 5টা থাকে, গতিকে আজিও পাওঁ নেকি চাওঁ। আৰু যিহেতু ইয়াতে বিশেষকৈ মণি মুকুতাৰে দোকান, বহুত মণি মুকুতা পায় ইয়াতে, বেলেগ বস্তু বাৰু তেনেকুৱা বিশেষ পোৱা নাযায়। আৰু এইফালে মানে আপোনালোকে ফটো, ভগৱানৰ মূৰ্তি, সেনেকুৱা ধৰণৰ বস্তুবিলাকে পাব আৰু দামবিলাকো ইমান নহয় বাৰু। কিন্তু ইয়াতে আপোনালোকে অনলাইন পে'মেণ্ট কৰিব নোৱাৰে, মানে কিছুমানৰ তাত পাৰি, মানে বহুত দোকানী মানে অনলাইন পে'মেণ্ট ছিষ্টেমেই নাই। নেটটো যিহেতু শ্ল', গতিকে আৰু সেইটো চাগে ইমান ডেভেলপ হোৱা নাই অনলাইন পে'মেণ্টৰ, গতিকে হাতত কেছ থকাটো একদম মানে প্ৰয়োজনীয় আৰু যিহেতু মেইন হৈছে নেটৱৰ্কটোৰ প্ৰব্লেম, বহুত বেছি প্ৰব্লেম সাগৰৰ পাৰত। আৰু এইবিলাক দেখা পাইছে। আৰু আমি আহি গ'লোঁ এতিয়া হোটেলত প্ৰসাদ খাম বুলি, মানে ভোগ দিব এতিয়া, যিহেতু হোটেলৰ তলৰ ৰুম এটাতে এনেদৰে সকলোকে বহুৱাই ভোগ দিয়ে। আৰু এই মাটিৰ বাচনসমূহ দেখা পাইছেনে, এইবিলাকতে কিন্তু মানে প্ৰসাদবিলাক, ভোগবিলাক বনায়। আৰু আমি যেতিয়া মন্দিৰৰ ভিতৰলৈ গৈছিলোঁ আৰু যেতিয়া আমাক ৰান্ধনি ঘৰৰ ফালে নিছিলে, মানে ইমান বেছি ভাল লাগিছিলে। মোবাইলটো যদি হাতত থাকিলে হয়, মানে ভিডিঅ' কৰিলে হয়তো আপোনালোকে দেখাই পালে হয়। আৰু যিসকলে গৈছে হয়তো দেখিছে, মানে ইমান বেছি ৰান্ধনিয়ে হওক বা যোগালীয়ে হওক, চব্জি কাটি থাকে, চাউল ধুই থাকে, পানী তুলি থাকে। গতিকে বহুত বেছি এটা ভাল লগা দৃশ্য দেখা পাওঁ যেতিয়া ৰান্ধনি ঘৰটোৰ ফালে যাওঁ। আৰু এতিয়া আমি প্ৰসাদ মানে ভোগ গ্ৰহণ কৰিম। আৰু যিজন পূজাৰী হয়, আমি যিজন মানে পূজাৰীক লগত চিনাকি হৈছিলোঁ, তেওঁৱে ভোগটো আগবঢ়াই আছে আৰু আমি চব একেলগে বহি গৈছোঁ। সেইফালে চাবচোন কি দিছে। আৰু ইয়াতে মানে নাৰিকলটো একদম মানে লাগিবই, নাৰিকল মানে সকলোতে দিয়ে, চব্জিটো দিয়ে, দালিটো দিয়ে। গতিকে হাই টেষ্ট পাওঁ নে নাপাওঁ নাজানো, তথাপিও আৰু ভগৱানৰ প্ৰসাদ বুলি খাবই লাগিব, সোৱাদ নহ'লেও, কিয়নো নাৰিকলৰ আঞ্জা আমি মানে একদম খাব নোৱাৰোঁ, যিহেতু আমি নাৰিকলৰ আঞ্জা যিহেতু ঘৰত খোৱাই নাযায়, গতিকে খাব নোৱাৰোঁ। আৰু আমি এইকেইদিন যে বাহিৰত খাই আছিলোঁ, বাহিৰত খোৱা দোকানকেইখনত কিন্তু খুব ধুনীয়াকৈ বনাইছিলে, তাত কিন্তু নাৰিকলৰ আঞ্জা নাছিলে। আমি যেনেকৈ ঘৰত বনাওঁ সেই তেনেকৈ মানে নিৰামিষ খাইছিলোঁ। আৰু ৰাতি ভোগ খাই এতিয়া কিন্তু 11:30 বাজিছে দেই। এইফালে মন্দিৰৰ ফালে ওলাই আহিলোঁ, যিহেতু আমি সদায় ৰাতি মন্দিৰৰ ফালে মানে এপাক আহি যাওঁ, কিবা এটা ভাল লাগে। আৰু দেখিছেনে ইমান যে ৰাতি হৈছে, একদম গমেই নাপায়। আৰু এয়া মানে কিবা তেওঁলোকৰ মন্দিৰ নহয় বাৰু, কিবা পূজা চলি আছে নেকি নাজানো, একদম মানে বেণ্ড পাৰ্টিৰ নিচিনা খুব ধুনীয়াকৈ সজাইছে, লগতে বেণ্ড পাৰ্টিৰ নিচিনা মিউজিকবিলাক বজাই গৈ আছে। তাকে অকণমান দেৰি তাত থিয় হৈ কিনে আমি চালোঁ।